চিলাহুটি পঞ্চায়তত মেকুৰী নলাৰ তাণ্ডৱ জিপু ঘগৰা ডালা ব্ৰিজবাৰী ব্ৰহ্মপুত্ৰ চিলা ব্ৰহ্মপুৰ আদি আধাকুৰি গাঁৱৰ অৱস্থা পানীত হাঁহ নচৰা পলসেৰে পুতি পেলাইছে পকীপথ ঘৰবাৰী আৰু কৃষিভূমি চিলাহুটিৰ পৰা মলিনীপুৰ পঞ্চায়তলৈ যোৱা একমাত্ৰ পথছোৱাও পাহাৰীয়া নলাত পৰিণত হৈছে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজৰ লগতে ৰোগী প্ৰসূতি আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰী ঘৰবাৰী এৰি স্থানান্তৰ হৈছে বহু গয়া ঘৰবাৰী পথ চোতালৰ পৰা পাকঘৰলৈকে হৈছে একাঠুলৈকে পলস আমাৰ বন্ধুসকল মিডিয়া বন্ধুসকলক আপোনালোকে দেখি পাইছে যে আমাৰ ইয়াত বিভিন্ন ধৰণৰ সমস্যা আমি দেখিবলৈ পাইছো তাৰ মাজতে আমাৰ এটা মানে অতিকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে নদীৰ সমস্যা আৰু ইয়াত ৰাস্তাৰ সমস্যা নদীয়ে যেনেকুৱা ধৰণে বৈ আহিছে মানুহৰ ঘৰৰ ওপৰেদি নদী ওলাই আহিছে মানুহৰ চোতালৰ ওপৰেদি নদী ওলাই আহিছে আৰু মানুহৰ দেখি পালে আপোনালোকে যে চোতালৰ ওপৰেদি পানী বৈ আছে আৰু যিমান পলসবোৰ আছে পলসবোৰ মানুহৰ চোতালত পেলাই থৈ দিছে ইয়াত বিভিন্ন ধৰণৰ সমস্যা থকাৰ উপৰিও এইটো সমস্যা আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ গতিকে আমি দাবী এটা জনাও যে চৰকাৰক ইয়াত পুৰণা যি পকা ৰাস্তা যিটো আছিলে এইটো পকা ৰাস্তাবোৰ সব গোটেইটো পুত খাই গ'ল আৰু বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান কৰি গৈ আছে চৰকাৰে কিন্তু আমাৰ এইটো অঞ্চলৰ যুগ যুগ ধৰি আমাৰ ইয়াত বসবাস কৰা জনবসতিপূৰ্ণ এলেকা থকা সত্ত্বেও যে ইয়াত যে চৰকাৰে কোনো ধৰণৰ উন্নয়নৰ বাটবোৰ মুকলাই দিয়া নাই ইয়াত 5 বছৰ হৈছে এইবিলাক মানুহ গুচি যোৱা আমি হলো চিলাচুটি গাঁও পঞ্চায়ত অন্তৰ্গত চিলা ব্ৰহ্মপুৰ গাঁও নিবাসী ইয়াত 1963 পৰা বসবাস কৰি আহিছো আৰু ইয়াৰ বিধায়ক ইয়াৰ সাংসদে একো গুৰুত্ব দিয়া নাই এই কুপতি পৰ্যন্ত কোনো ইয়াত হাৰি দিয়া নাই একো সুবিধা দিয়া নাই এইবিলাকে ৰাস্তা ঘাট এতিয়া আপুনি দেখিলে মিডিয়া কৰ্মী দেখিলে ইয়াৰ দ্বাৰা এতিয়া ভুৱন পেগু ডাঙৰী আমাৰ বিধায়ক একেবাৰে গৃহভূমি লগতে লাগি থকা গাঁও আমাৰ তেওঁ বিধায়ক পদৰ প্ৰাৰ্থী এই সময়ত এই 26ৰ ইলেকশ্যনৰ আগত তেওঁ আৰু পীযুষ হাজৰিকা বান মন্ত্ৰী এই দুজনে আহি এই পৰিদৰ্শন নকৰে আমি ইয়াৰ পৰা ভোট বৰ্জন কৰিম আৰু বিধায়ক মহোদয়ক জনাইছো ভুৱন পেগু ডাঙৰীয়াক এই পৰিদৰ্শন কৰক এই হেৰি বিধানসভা নিৰ্বাচনৰ আগে আগে চিলাপথাৰৰ পৰা বৃষ্টি পাংগিঙৰ ৰিপৰ্ট অসম স্পন্দন।